বহুতে মোক প্ৰশ্ন কৰে যে আমাৰ এটা পুৰণি ঘৰ আছে, পুৰণি ঘৰটো কোনো বাস্তু সূত্ৰ প্ৰয়োগ কৰা হোৱা নাছিল আৰু এতিয়া যিহেতু বাস্তু নিৰ্মাণ সকলোৰে কাম্য, গতিকে এই পুৰণি ঘৰটোৰ ওপৰত বাস্তুসন্মতভাৱে যদি আমি এটা ঘৰ বনাওঁ তেতিয়াহ'লে পুৰণি ঘৰটোৰ যি বাস্তুদোষ আছে তাৰ পৰা আমি পৰিত্ৰাণ পোৱা যাবনে? যিহেতু নতুন ঘৰটোৰ কাৰণে তলৰ আপোনাৰ ঘৰটো হ'ব নতুন ঘৰটোৰ ভূখণ্ড আৰু যদিহে ভূখণ্ডৰ বাস্তুদোষ আছে তেনেহ'লে নতুন ঘৰটো সম্পূৰ্ণ বাস্তুসন্মত সাজিলেও 100% আমি বাস্তুদোষৰ পৰা আপোনাক মুক্ত হ'ব বুলি ক'ব নোৱাৰোঁ। 30% বাস্তুদোষ থাকিবই। গতিকে এনে ক্ষেত্ৰত পুৰণি ঘৰটোৰ যি বাস্তুদোষ আৰু তাৰ প্ৰতিকাৰৰ নিতান্তই প্ৰয়োজনীয়। কাৰণ ধৰোঁ নতুন ঘৰটোৰ শোৱনি কোঠাটো পাকঘৰটোৰ ওপৰত পৰিব পাৰে অথবা শৌচালয়ৰ ওপৰত পাকঘৰ ইত্যাদি এনেধৰণৰ ডাঙৰ বাস্তুদোষ উৎপন্ন হ'ব পাৰে। ধন্যবাদ।